ওদালগুৰি জিলাৰ ভোলাতাৰত ৰহস্যজনক মৃতদেহ উদ্ধাৰ হোৱা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। সেভেন্ট ওৰাং নামৰ ব্যক্তিজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ স্থানীয় লোক তথা আদিবাসী ছাত্ৰ সন্থাৰ। অতি শীঘ্ৰে উচিত তদন্ত কৰা দাবী আদিবাসী ছাত্ৰ সন্থা নেতাৰ। জানিব পৰা মতে ৰাতিপুৱা স্থানীয় লোকে পথাৰত মৃতদেহটো প্ৰত্যক্ষ কৰি ডিমাকুছী আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষীৰ সৈতে দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে যদিও লোকজনৰ এনে মৃত্যু পৰিয়ালৰ লগতে অঞ্চলবাসী আদিবাসী ছাত্ৰ সন্থাই সহজভাৱে মানি ল'ব পৰা নাই। সেয়ে 48 ঘণ্টাৰ ভিতৰতে উচিত তদন্ত কৰি হত্যাকাৰীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাৰ লগতে অসহায় পৰিয়ালটোক ন্যায় দিয়াৰ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাৰ নেতাকৰ্মীয়ে। সাব ডিভিজনৰ আণ্ডাৰত বামুণজুলি অন্তৰ্গত এইখন হৈছে ভোলাতাৰ গাঁও। ইয়াতে আজি নিশা ৰাতিপুৱা ভাগতে এজন মানে সেভেন্ট ওৰাং নামৰ ব্যক্তিৰ মৃত্যুদেহ ইয়াতে উদ্ধাৰ হৈছে। আমি ভাবিছোঁ এইটো মৃত্যুদেহ এক পৰিকল্পিতভাৱে তেওঁক হত্যা কৰা হৈছে, মাৰ্ডাৰ কৰা হৈছে আৰু ইয়াৰ সৰজমিন তদন্ত হ'ব লাগিব। এই সেভেন্ট ওৰাং ভালে আছিলে, বেয়া আছিলে, যিয়ে নাছিলে নহওক কিয়, কিন্তু তেওঁ এজন মানুহ আছিলে আৰু তেওঁক এক পৰিকল্পিতভাৱে তেওঁক হত্যা কৰা হৈছে বুলি মই ইয়াতে আহি কিনে মই অনুভৱ কৰিব পাৰিছোঁ। আৰু ইয়াৰ উচিত তদন্ত ওদালগুৰি জিলা প্ৰশাসনে হওক, পুলিচ প্ৰশাসনে হওক, ইয়াৰ সৰজমিন তদন্ত কৰি এই দুখীয়া পৰিয়ালক সান্ত্বনা প্ৰদান কৰিব লাগিব আৰু দোষীক কৰায়ত্ব কৰি আইনীভাৱে উচিত শাস্তি প্ৰদান কৰিব লাগিব বুলি মই দাবী জনাব বিচাৰিছোঁ। কাৰণ এজন ব্যক্তি তেওঁ আছিলে ঘৰৰ মুৰব্বী, তেওঁৰ পিছফালে আজি তেওঁৰ 5-6জনকৈ ল'ৰা ছোৱালী আছে। আজি সেই মুৰব্বীজনক কোনোবা আজি দুষ্কৃতি মাৰি মানুহে তেওঁক মাৰি কিনে হত্যা কৰিছে। এইটো সৰু কথা নহয়। ইয়াতে আমি আজি বহুত লাহেকৈ কথা পাতিছোঁ, সেইটো কথা নহয়। তাৰ কাৰণে পুলিচ প্ৰশাসনে, আমাৰ SP মহোদয়ে, চিভিল SDO মহোদয়ে, আমাৰ SDPO মহোদয়ে এই কেছটোক লৈ কিনে সৰজমিন তদন্ত কৰিব লাগিব মই দাবী জনাইছোঁ। নহ'লে ইয়াৰ যদি আমি এসপ্তাহৰ ভিতৰত যদি ইয়াৰ কোনো ধৰণৰ যদি আমি সংগঠন আমি নাপাওঁ, কোনো ৰিজাল্ট যদি আমি নাপাওঁ, আমি কিন্তু চিভিল SDO অফিচ আমি কিন্তু ঘেৰাও কৰিম আৰু আমি আন্দোলন কৰিম এই সেভেন্ট ওৰাঙৰ মৃত্যুৰ ওপৰত লক্ষ্য কৰি কিনে। কাৰণ আমাৰ আজি এজন মানুহক মাৰি কিনে হত্যা কৰা গৈছে। আদিবাসী মানুহে হওক, মানুহে মাৰি কিনে হত্যা কৰিছে, কিন্তু সৰু কথা নহয়। কিন্তু ইয়াৰ ৰাইজে কিন্তু মুৰব্বী ওদালগুৰি ডিষ্ট্ৰিক্টৰ, তেওঁ এই কেছটোক লৈ কিনে এই সেভেন্ট ওৰাঙৰ মৃত্যুৰ যিটো মানে হত্যা হৈছে, মাৰ্ডাৰ হৈছে, তাৰ সৰজমিন তদন্ত কৰিব লাগে, দোষীক কৰায়ত্ব কৰিব লাগে আৰু এই পৰিয়ালক এটা সান্ত্বনা প্ৰদান কৰিব লাগে। আৰু যিহেতুকে মাৰ্ডাৰ হৈছে, এইটো মৃত্যু হৈছে, ইয়াৰ মৃত্যু হোৱা নাই, এইটো কোনো ধৰণৰ ইয়াক মাৰি কিনে হত্যা কৰা গৈছে। আমি গোটেইখিনি কথা আমি বুজিব পাৰিছোঁ। ইয়াৰ আৰু কোন আছে, নিশ্চয় ইয়াৰ গাঁৱৰ মানুহ কোনোবা কিছু কথা গম পাইছে। সেই ধৰণৰ মানুহকেইটাক আমি পুলিচে তেওঁলোকক লৈ কিনে সোধ-পোছ কৰি কিনে ইয়াৰ মৃত্যুৰ ৰহস্যখিনি ফাদিল কৰিব লাগিব। নহ'লে এই ধৰণৰ ঘটনা আকৌ হ'ব যদি ইয়াৰ যদি উচিত তদন্ত যদি নহয়, সৰজমিন যদি তদন্ত নহয়। গতিকে আমি ৰাইজৰ হয়, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হয়, পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যে অহা এসপ্তাহৰ ভিতৰত সেভেন্ট ওৰাঙৰ মানে মাৰ্ডাৰৰ উচিত তদন্ত কৰি আমাক জনাব লাগিব, ৰাইজক জনাব লাগিব যে অমুকজন মানুহে তেওঁক মাৰি কিনে হত্যা কৰিছিলে বুলি। নহ'লে আমি চিভিল SDO আমি ঘেৰাও কৰিম, আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ আমি যে মনে বহি নাথাকোঁ। এটা নিৰ্দোষী মানুহক মাৰি কিনে হত্যা কৰা হৈছে, ইয়াক আমি কেতিয়াও মানে ইমান লাইটলি আমি ল'ব নোৱাৰোঁ, আমি সহজভাৱে আমি ল'ব নোৱাৰোঁ। এই সহজ সৰল মানুহবিলাকক ইমান সহজকৈ আমি ল'ব নোৱাৰোঁ। গতিকে ইয়াৰ সৰজমিন তদন্ত হ'ব লাগে বুলি মই SP মহোদয়ৰ আগত মই দাবী জনাইছোঁ। লগতে যদি ইয়াৰ চৰকাৰীভাৱে কিবা যদি কৰ্তব্য মানে কম্পেনচেশ্যন দিব পৰা ব্যৱস্থা আছে এই দুখীয়া পৰিয়ালজনক, আমাৰ লোকেল MLA আছে, EM আছে, যে মানে আমাৰ ৰাইজৰ প্ৰতিনিধিসকল আছে, আহি কিনে ইয়াৰ খবৰ ল'ব লাগে। আমাৰ স্পীকাৰ মহোদয়ক মই অনুৰোধ জনাম, তেখেতে এই কেছটোক লৈ অকণমান ইণ্টাৰেষ্ট দিব লাগিব, পুলিচক তেওঁলোকে অকণমান প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগিব, যাতে এই সেভেন্ট ওৰাঙৰ যিটো মানে হত্যা হৈছে, এই হত্যাৰ তদন্ত যাতে মানে সুকলমে আৰু পৰিপাটিকৈ হয়, তাৰ কাৰণে স্পীকাৰ মহোদয়ে সন্মানীয় বিশ্বজিৎ দমাইদাৰক মই আহ্বান জনাইছোঁ। ধন্যবাদ। বামুণজুলি আঞ্চলিক সমিতিৰ অন্তৰ্গত 1 নম্বৰ ভোলাতাৰ গাঁৱৰ নিবাসী সেভেন্ট ওৰাং নামৰ ব্যক্তিজনক সঠিককৈ আমি গম নাপাওঁ। চাগে যোৱাকালি তেখেতক হত্যা কৰি
এই জেগাটোত পেলাই দিয়া হৈছিলে আজি ৰাতিপুৱা ওচৰ চুবুৰীয়াই এই বডিটো চাই কিনে আমাক আৰু আৰক্ষী প্ৰশাসনক খবৰ দিয়াৰ লগে লগে আমিও আহিছিলোঁ, আৰক্ষী প্ৰশাসনো আহিলে আৰু আজি যি লাষ্টটো বডিখন এটা তদন্ত কৰি এতিয়া বৰ্তমান পষ্টমৰ্টমৰ কাৰণে লৈ গ'ল। চাৰ্কেল বাইদেউ আহিছিলে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বামুণজুলি আঞ্চলিক সমিতি হয় আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে উচিত তদন্ত হ'ব লাগে। যোনে দোষী তেখেতক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। আৰু যিহেতু এই 72 ওৰাং মানুহজন তেখেতৰ ঘৰৰ মুৰব্বী আছিলে, তেখেতৰ ঘৰত 2জন ল'ৰা আৰু পত্নী আছে, তেখেতে ঘৰখন চলাই আছিলে। সেইবাবে আমি লোকেল ডাঙৰীয়াকো আমি দাবী জনাইছোঁ তেখেতৰ ঘৰত আহি অলপ খা খবৰ লওক আৰু সহযোগিতা আগবঢ়াওক। কোনে মাৰি পেলাইছে, কি কৰিছে? আজি 6 বজে ৰাতি ওৰাং 72 ওৰাং সন্ধিয়াটো হোৱা নাই ছাৰ। খবৰ নাই। আমাৰ ৰাতি কোনে মাৰি পেলাইছে ৰাতিপুৱাই মাৰি পেলাইছে। আমি কেনেকৈ জানিম? 1 নম্বৰ ভালাটো